নমস্কাৰ, মই মোৰ সকলো জ্যোতি সুন্দৰীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আগৰ ভিডিঅ' এটাত আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ যে শুক্ৰ আৰু ৰাহু যদি আমাৰ কুণ্ডলীত একেলগে থাকে তাৰ সম্ভাৱ্য সুফল আৰু কুফল সেই বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে আপোনালোকে নিশ্চয় যিসকলে চাইছে গম পাইছে। কথা এটা হ'ল যে শুক্ৰ ৰাহুৰ যিটো যোগৰ ক্ষেত্ৰত এইটো ভোগবিলাকৰ যোগ বুলি ক'ব পাৰি মানুহক, কাৰণ দুয়োটাই মানে ভোগৰ কাৰক হৈ যায়, বেছি পৰিমাণে হয়, হিচাপৰ বাহিৰত গুচি যায় ভোগ, লিপচা, মানে মনত মানে সন্তুষ্টি ভাৱ নাথাকে, কেৱল লাগে। মই সেইদিনাখনে কৈছিলোঁ যে ইয়াৰ বিপৰীত হ'ল কি কেতু। গতিকে যদি কেতু থাকি যায়, যদি শুক্ৰ কেতু যোগ হয়, সেই যোগটোক কিন্তু মানে আপোনালোকক কৈছোঁ, সেই যোগটোক আপোনাৰ কোৱা হৈছে শ্ৰাপিত যোগ। আৰু শ্ৰাপিত যোগ বুলি কোৱা হোৱাৰ মূল কাৰণটো হ'ল আপোনাৰ এই যোগত এজন জাতকৰ যিমানখিনি উদ্যম উৎসাহৰ ক্ষেত্ৰত যিটো শুক্ৰৰ কাৰকতা, সেইখিনি প্ৰতি মুহূৰ্তত কেতুৱে বাধাগ্ৰস্ত কৰি থাকে। ইয়াৰ মূল কাৰণ হ'ল যে চাব, মই কৈছিলোঁ যে শুক্ৰ কাৰকতা আছিল যে আপোনাৰ অৰ্থ সম্পদ এইবিলাক মানে কাৰক গ্ৰহ। গতিকে আপোনাৰ যে অৰ্থপ্ৰাপ্তি, যথেষ্ট অৰ্থপ্ৰাপ্তি হ'ব লগা হয়, তেনেহ'লে আপোনাৰ শুক্ৰ শুভ থাকিব লাগিব, বা ভোগ লাভ বিলাস এইবিলাক শুক্ৰৰ কাৰকতা। জীৱনৰ সুখ স্বাচ্ছন্দ্য, যে শুক্ৰ যদি শুভ হৈ থাকে জাতকৰ জীৱনত সুখ ভোগ হয়। গতিকে সেয়ে তাৰ লগত লাভ বিলাস জীৱন যাপন, ধৰক মানে যিকোনো বিষয়বস্তুৰ ওপৰত লাভ বিলাস, ভাল গাড়ী, ভাল ঘৰ, চব এইবিলাক শুক্ৰই কৰে। শুক্ৰই এইবিলাকক মানে শুক্ৰৰ কাৰণে হয়। আনকি শুক্ৰ আপোনাৰ আমাৰ প্ৰেমৰো কাৰক গ্ৰহ, আমাৰ প্ৰেমৰ কাৰক গ্ৰহ শুক্ৰ। মই আপোনালোকক কৈ থৈ দিলোঁ যে শুক্ৰৰ দশা অন্তৰ্দশা কালতে স্বাভাৱিকতে এজন জাতকৰ বিবাহৰ মানে কাৰক হৈ থাকে সেই সময়খিনি। ঠিক সেইদৰে বৃহস্পতি কিন্তু জাতিকাৰ ক্ষেত্ৰত হয়। তাৰ লগত প্ৰেম আৰু বিবাহৰ কাৰক গ্ৰহ হৈ থাকে আপোনাৰ শুক্ৰ। গতিকে আপুনি গমেই পালে শুক্ৰৰ কাৰকতে সেই। কিন্তু ইয়াৰ বিপৰীত হৈছে কেতু। কেতুক এই ক্ষেত্ৰত হয় কি, কেতু হ'ল কি মোক্ষৰ কাৰক গ্ৰহ। এইটো মোক্ষৰ কাৰক গ্ৰহ হৈ থাকে। কেতু থাকিলে মানুহ এইবিলাকৰ পৰা আঁতৰি থাকিব বিচাৰি থাকে। সেইকাৰণে কোৱা হৈছে যে কেতু হ'ল ত্যাগ কৰিব পাৰে, যিকোনো লাভবিলাক ত্যাগ কৰিব চলিব বিচাৰে। বিশেষকৈ সেইকাৰণে মানে সাংসাৰিক জীৱনত হয়তো দুখৰো কাৰক হৈ যায়। সেইকাৰণে আনফালে এটা কেতুৰ চৰিত্ৰটো ৰহস্যময়, মনত বৈৰাগ্য ভাৱ আহিব পাৰে, যিহেতু মোক্ষপ্ৰাপ্তি যোগ। গতিকে ইয়াৰ ক্ষেত্ৰত তাৰ লগত থাকিব আপোনাৰ আধ্যাত্মিকতা থাকে, ধ্যান, যোগ, মেডিটেশ্যন, এইবিলাক আপোনাৰ কেতুৰ কাৰণে হয়। কাৰণ সেইকাৰণে সাংসাৰিক ক্ষেত্ৰত মানে কিছু খেলি মেলি হোৱাৰ সম্ভাৱনাটো মেক্সিমাম থাকে। কাৰণ দুটা বিপৰীত, এটাই হ'ল ভোগবিলাকৰ থাকিল, এটাই হ'ল ত্যাগৰ, বুজি পালে। এটা সুখৰ, এটা হ'ল দুখৰ গ্ৰহ। এটা লাভবিলাকৰ থাকে, এটা মানে আন কেতু হ'ল বৈৰাগ্য। ঠিক এইদৰে কথা এটা আহি পৰে। যেতিয়া কোনোবা জাতক বা জাতিকাৰ কুণ্ডলীত যদি শুক্ৰ আৰু কেতু একেলগে থাকে, তাক শুভ বুলি ধৰা নহয়। মূল কাৰণটো হয় কি, ইয়াৰ ফলটো হ'ল কি যে অতৃপ্ত ভোগ, তৃপ্তি নাপাব, মনত সন্তুষ্টি ভাৱ নাথাকে। এই জাতকৰ মনত সন্তুষ্টি ভাৱ নাথাকে, ধৈৰ্য ক্ষমতা কম হয়, জীৱনত অসফল। আনফালে কোৱা আছে যে সেই জাতকসকলৰ জীৱনত সকলো ফালে থাকিও শুক্ৰৰ কাৰণে, ফলৰ কাৰণে আপোনাৰ শুক্ৰৰ দশা কালত হয়তো আপোনাৰ কিছুমান যোগৰ ক্ষেত্ৰত আপুনি থাকিলে
তাৰ পৰা আপোনাৰ যথেষ্ট থাকিলেও আপোনাৰ মনত একো নথকা এটা মনোভাৱ, একো নাপালোৱে জীৱনটোত, একো কৰিব নোৱাৰিলে, এই যিটো আপোনাৰ সেইটো মানে যিটো এই মেণ্টেলিটিটো সেইটো কৰে। সেইকাৰণে কোৱা হৈছে যে আপোনাৰ প্ৰেম খেলিলে প্ৰেমত সফল নহ'বও পাৰে। শুক্ৰকেতু যুগত প্ৰেম অসফল হয়। এই জাতকৰ কিন্তু কল্পনা শক্তি অসীম হয়। তাৰ লগত বিশেষকৈ এইবোৰ দেখা পোৱা যায় কেতিয়া, যে এইবিলাক ফল পাব আপোনালোকে শুক্ৰ কেতুৰ দশা বা অন্তৰ্দশা কালত। গতিকে আপোনাৰ এই ক্ষেত্ৰত কোৱা যায় যে প্ৰেমত আনকি বিবাহৰ বিচ্ছেদৰ কাৰক হ'ব পাৰে, কাৰণ এটাই বিচাৰে এটাই নিবিচাৰে, ঠিক এনেকুৱা হ'ব। অৰ্থাৎ এটা মনটোৱে আপোনাৰ কেৱল দুদুল্যমান হৈ থাকে। এইবিলাক জাতকৰ মনত সন্তুষ্টি সেইকাৰণে নাপায়, কাৰণ শুক্ৰই বিচাৰে, ৰাহু বাৰে বাৰে বাধা সৃষ্টি কৰে বা কিবা এটা বাধা দি বন্ধ কৰি থৈ দিয়ে। সেইকাৰণে কোৱা হৈছে যে এই যোগটো এটা শুভ বুলি ধৰা নহয়। গতিকে এই ক্ষেত্ৰত এটা কথা এটা আহি গ'ল যে এই বিশেষকৈ বেছি অশুভ ফলটো হয় আপোনাৰ মিথুনত আৰু কন্যা। মিথুন আৰু কন্যাত বেছি অশুভ ফল প্ৰদান কৰে আপোনালোকক ক'লো। গতিকে মিথুন লগ্ন হওক বা কন্যাত বা কন্যা লগ্ন বুলি কথা নাই, যে মিথুন ৰাশিত থাকিলে আৰু কন্যাত থাকিলে অতি অশুভ, বেছি মানে আপোনালোকে বেছি অসফল হ'ব। এই যি ক'লো বিয়া বাৰুৰ ক্ষেত্ৰত বাধা, হঠাৎ বিয়া ভাঙি যোৱা, এইবিলাক জাতকৰে হয়। প্ৰেম খেলিলে তাৰপিছত প্ৰেমত সফল হোৱাৰ আশা নাথাকে, বিয়া হ'লেও পৰস্পৰৰ সন্তুষ্টিটো কম হৈ থাকে। এইবিলাক আপোনাৰ মানে বহুত কথা আহি পৰি যায় শুক্ৰ আৰু কেতুৰ মানে যুগত। বিশেষকৈ মূল কাৰণটো এই হ'ল যে এটাই ভোগবিলাসত, এটাই ত্যাগৰ। শুক্ৰই বিচাৰে, কিন্তু আপোনাৰ বিচাৰিলেও আপুনি নাপাব পাৰে, তাৰ ফল কেতু বাধা দিয়ে। মূল কথাটো সেইটোৱে। আৰু প্ৰেমৰ ক্ষেত্ৰতো কোৱা আছে যে এই প্ৰেমৰ ক্ষেত্ৰতো সফল নহ'বও পাৰে। যদি শুক্ৰ কেতু যদি আপোনাৰ পঞ্চম স্থানত থাকে, বিশেষকৈ আপোনাৰ সেই জাতকৰ পঞ্চম স্থানত থকা জাতকৰ যদি হয়, সেই জাতকে প্ৰেম খেলিলেও বিয়া নহয়, অৰ্থাৎ ভংগ হয়, আৰু তাৰ ফলটো গোটেই জীৱন জুৰি থাকি যায়। অসন্তুষ্টি মানে আপোনাৰ সেই বিশেষকৈ প্ৰেমত অসফল হৈছেতো, সেইটো কিন্তু আপোনাৰ গোটেই জীৱন জুৰি থাকি যাব। কি কাৰণত নাই, হঠাৎ কিবা এটা কাৰণত নহ'ব পাৰে, আকস্মিক। কি কাৰণত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত প্ৰেমে যাই পেলাই বিবাহ নহ'ল, এই ক্ষেত্ৰত আকস্মিক। কেতিয়াবা দেখা যায় যে এই যোগৰ ক্ষেত্ৰত সপ্তম স্থানত থাকিলে আপোনাৰ কোৱা আছে যে সপ্তম স্থানত যদি ৰাহু কেতু থাকে, সেই জাতকৰ পৰস্পৰৰ মাজত এটা সন্তুষ্টি ভাৱ নাথাকে। গতিকে তাৰ ফলত বিয়া বিচ্ছেদজনটো হোৱাৰ সম্ভাৱনা থাকি যায়। চাব লাগিব তাত যদি মংগলৰ প্ৰভাৱ পৰি যায় বিশেষকৈ, বা শনি প্ৰভাৱ থাকি যায়, তাতো কথা আহি যাব। বিশেষকৈ শনি মংগলৰ যোগটোৰ কথা মানে দৃষ্টিৰ কথা আহি পৰে দেই, মেক্সিমাম এইগিলা যে বিয়া বিচ্ছেদৰ ক্ষেত্ৰত সেইটো চাব লাগিব। এনেই আৰু যে সপ্তমত থাকিলে যে হ'ব সেইটো নহয়। গতিকে এইটো কথা থাকে, পঞ্চমটো স্থান বিবাহৰ স্থান, আপোনাৰ প্ৰেমৰ স্থান ধৰা যায়, সপ্তমটো যেনেকৈ আপোনাৰ বিশেষকৈ পঞ্চমটো যেনেকৈ প্ৰেমৰ হয়, সপ্তমটো যেনেকৈ বিবাহৰ হয়। যে বিবাহৰ কাৰক গ্ৰহ শুক্ৰ, আপুনি বাৰ বাৰ বিয়া কৰাব খুজিও আপুনি পিছ হৈ যাব পাৰে যদি কেতু থাকে। আৰু বিয়া কৰে ফালেও আপোনাৰ মানে সন্তুষ্টি নহ'ব পাৰে, নাথাকিব পাৰে, এটাই বিচাৰিব এটাই নিবিচাৰিব, মুঠতে দুদুল্যমান এটা অৱস্থাত থাকি যায়। সেইকাৰণে কোৱা হৈছে এই জাতকৰ জীৱনত মনত সন্তুষ্টিৰ ভাৱ নাথাকে। আনফালে কোৱা আছে যে দুটা ৰাশিত
আপোনাৰ কিছু হ'লেও আপোনালোকে শুভ ফল পাব, যাৰ যিসকল জাতকৰ ধনু বা মীনত এই যোগ হৈ থাকে। এই বিশেষকৈ ধনু ৰাশিত আৰু মীন ৰাশিত এই যোগটো থাকে যদি তেতিয়াহ'লে ইয়াৰ পৰা শুভ ফল পাব আপোনালোকে। গতিকে আৰু এই মানুহৰ চৰিত্ৰ আনে সহজে বুজি নাপায়। মই কি ক'লোঁ আপোনালোকক, যে যদি ধনু বা মীনত থাকে তেতিয়াহ'লে ই সুফল দিয়ে আপোনালোকক। কিন্তু কথা হ'ল, যেতিয়া আপোনাৰ সুফল দিলোঁ কিন্তু এই ব্যক্তিৰ বা জাতক জাতিকাৰ মনৰ কথা আনে সহজে বুজি নোপোৱা হয়। সেইকাৰণে কৈছে ৰহস্য, মূল কাৰণটো কেতু। তাৰ বাহিৰেও কথা এটা আছে, কৈ দিছোঁ। যদি শুক্ৰ কেতু যিসকল জাতকৰ যদি আপুনি যেতিয়া বিচাৰিব আপোনাৰ হঠাৎ প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব, যেতিয়া মন বেছি বিচৰা মানসিকতা থাকিবই শুক্ৰতা। গতিকে আপুনি এখন ভাল গাড়ী কিনা থাকিব, আপোনাৰ ভাল ঘৰ এটা বনোৱাৰ ক্ষেত্ৰত থাকে। আনফালে কোৱা এই কথাও এটা উল্লেখ আছে যে আপুনি বেয়া বস্তু পাব, কিন্তু পলমকৈ পাব। পলমকৈ পালেও আপোনাৰ কাৰণে ভোগটো নহ'বও পাৰে। মেইন কথা তাতে আছে। তাৰ কেতু এই এটা মানে থাকিল শুক্ৰ কেতুৰ চকুত। আনফালেও এটা কথা এটা থাকে যে যেতিয়া আপুনি মানে একো নহ'ল বুলি বাদ দিব বা অকল আধ্যাত্মিকতাত থাকি যাব, তেতিয়া আৰু কোৱা আছে, তেতিয়া আৰু কেতুৱে আৰু দিয়ে। তেতিয়া আৰু আপোনাৰ আপুনি যদি মানসিকভাৱে আধ্যাত্মিকতাৰ ফালে গুচি যায় এই যুগত, তেতিয়া আৰু আপুনি মানে প্ৰাপ্তিৰ যোগ হৈ যায়। যেতিয়া আৰু ওলোটা ছাইডত মাৰে, যেতিয়া বিচাৰিব তেতিয়া বাধা পাব, আৰু যেতিয়া নিবিচাৰিব মুখ্যৰ ফালে থাকিব। এনেকুৱা বিশেষকৈ আপোনাৰ মঠ মন্দিৰ এনেকুৱা তীৰ্থযাত্ৰা কিবা কাৰণে এইবিলাক মানে আৰু ঘূৰি ফুৰি ভাল পায় আৰু জীৱনটোত মানে মানুহ কৰ্মটো কৰি থাকিব। কিন্তু তেতিয়া আকৌ মানে আৰু মানে ভাল ফল দিয়ে। যেতিয়া বিচাৰিব তেতিয়া নাপাব, কিন্তু যেতিয়া নিবিচাৰিব তেতিয়া আধ্যাত্মিকতা থাকিব, তেতিয়াহ'লে আপোনালোকে আৰু ফল পাব পাৰে সেই তেতিয়া। গতিকে চাব যাৰ যি কেনেকুৱা কৈছোঁ। গতিকে যিসকলৰ শুক্ৰ কেতু আছে সেইসকলৰ ক্ষেত্ৰত এইকাৰণে কোৱা হৈছে এই যোগটো শ্ৰাপিত যোগ বুলি কোৱা হৈছে আপোনালোকক ক'লোঁ। কাৰণ ভোগ থাকিও ভোগ কৰিব নোৱাৰা অৱস্থা কৰি পেলায় কেতিয়াবা। আপুনিও মই ক'লোঁ যে আপুনি এটা ঘৰ ভাল টকা পইচা আছে, ঘৰ বান্ধিব খুজিছে, ভাল লাভবিলাক, কিন্তু আপুনি অলপ কিবা কাৰণত বন্ধ হৈ যাব। বিয়া বাৰুৰ ক্ষেত্ৰত সেনেকুৱা হয়, প্ৰেমৰ ক্ষেত্ৰত হয়, বিবাহৰ পিছতো হ'ব পাৰে, সমস্যা আহি যাব পাৰে। এদিছোঁ ভালে থাকক, কুশলে থাকক। তাৰ লগত এটা কথা আছে যে এই জাতকৰ প্ৰতিকাৰ হিচাপত বৰ বেছি হেৰি নাই, যে যদি পুৰুষ হয় তেনেহ'লে নিজৰ পত্নীক সন্মান দিলে ভাল। কথা আছে, জেদ কৰিতো নহ'ব। গতিকে নিজৰ সন্মান, সেইদৰে নাৰীৰ প্ৰতি সন্মান ভাৱ ৰখাটো ভাল। আৰু যদি জাতিকা হয় নিজক সংযত ৰখা ভাল, তেতিয়া কথা আহি পৰে। এইকাৰণে কোৱা আছে। আৰু বিশেষকৈ লক্ষ্মী বা গণেশক পূজা পাতল কৰি থাকিলে এই যোগৰ কুফলবিলাক কিছু হ'লেও লাঘৱ হয়। অৰ্থাৎ গণেশক বা লক্ষ্মী মাক পূজা কৰিলে শুভ ফল পায়। কাৰণ শুক্ৰৰ কাৰণে যিহেতু লক্ষ্মী পূজা কৰা ভাল, ঠিক সেইদৰে কেতুৰ কাৰণে গণেশ। সেইকাৰণে দেউতাই কৈছে বা এই লক্ষ্মী বা গণেশক পূজা কৰক, অথবা দেউতাৰে বীজ মন্ত্ৰ মানে উচ্চাৰণ কৰিলে প্ৰতিদিনে, তেতিয়াহ'লেও শুভ ফল পাব বুলি এটা জ্যোতিষাস্ত্ৰত উল্লেখ আছে। এৰিছোঁ, ভালে থাকক, কুশলে থাকক, দিম বুলি কৈছিলোঁ। ঠিক এইদৰে আন এটা যোগ আছে, সেইটো কিন্তু আপোনালোকক ঠিক শুক্ৰ ৰাহুৰ যেনেকুৱা ভোগলৈ লৈ যাব পাৰে, ঠিক সেইদৰে আন এটা যোগ আছে। কিন্তু সেইটো হ'ল শুক্ৰ আৰু চন্দ্ৰ যোগ। শুক্ৰ আৰু চন্দ্ৰৰ যোগটো খুব এটা
ইণ্টাৰেষ্টিং যোগ। কেতিয়াবা যোগবিলাক আলোচনা কৰিলে গম পাব। গতিকে নিজকো জনাটো ভাল, কাৰণ বহুতে বহুত কথা সুধি থাকে। আপোনাক কিছু কৈ দিলোঁ, তো ক'লোৱে যে শুক্ৰ কেতুৰ যোগত যিসকলে প্ৰেম খেলি আছে, প্ৰথম প্ৰেম সি ছাকচেছ হোৱাৰ আশা কম আছে। ছাকচেছ হ'লেও বিয়াৰ পিছত তৃপ্তিৰ অভাৱ, সন্তুষ্টিৰ অভাৱ থাকিয়ে যাব। কিবা এটা অসুবিধা থাকিবই, আহিবই সময়। বিশেষকৈ ৰাহু কেতুৰ দশা অন্তৰ্দশা, অথবা ৰাহুৰ দশা কেতুৰ দশা শুক্ৰৰ অন্তৰ্দশা, অথবা শুক্ৰৰ মহাদশা কেতুৰ অন্তৰ্দশা। এই গ্ৰহ দুটাৰ দশাকালতে মেক্সিমাম সমস্যাটোৰ সৃষ্টি হয়, বাকীখিনি সময়ত জীৱনটো। কিন্তু কথা হ'ল কি, আমিতো এবাৰ হ'ল মানে সেই সময়খিনি সেই বস্তুটো আমি পাহৰি যাব পাৰিম নেকি? এতিয়া মই প্ৰেম খেলি আছোঁ, প্ৰেমত মোৰ মানে কিবা কাৰণ ভাঙি গ'ল। এই যে বিয়া বাৰু ভাঙিছে, এইবিলাক জাতকৰ বিয়া বাৰু খুব ভাঙাৰ চান্স থাকে। সপ্তম স্থান বুলি নহয়, বিয়া বাৰু কেতিয়াবা জটিল আহি যায়, প্ৰায় দেখা যায় এনেকুৱা কথা শুক্ৰ কেতুৰ যোগত। আৰু প্ৰেমৰ ক্ষেত্ৰতো সেনেকুৱা, প্ৰথম প্ৰেমটো সফল খুব কম হয়। দুটা কাৰণ আহি যাম, সাংসাৰিক মানে অসন্তুষ্টি, আৰু এইটো হ'ল বিশেষকৈ সপ্তম স্থান তথা ভাল লগ্নত থাকিলে কথা আহি পৰে। এৰিছোঁ, ভালে থাকক, কুশলে থাকক।